আজি 1 ডিসেম্বৰ 2024 তাৰিখত ৰেডিয়েন্স একাডেমি কলগাছিয়াত এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় য'ত অসমৰ বিভিন্ন জিলাৰ পৰা কেইবাশ ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছিল আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অনুষ্ঠিত কৰা হৈছিল এটা টেলেণ্ট চাৰ্চ এক্সাম আৰু যি এক্সামত কেইবাটাও পুৰস্কাৰ ঘোষণা কৰা হৈছিল। প্ৰথম পুৰস্কাৰ আছিল 50,000 টকা, দ্বিতীয় পুৰস্কাৰ আছিল 40,000 টকা আৰু তৃতীয় পুৰস্কাৰ আছিল 30,000 টকা। আৰু এই পুৰস্কাৰখিনিৰ জৰিয়তে ৰেডিয়েন্স একাডেমিয়ে এই বিশেষ অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল। এই অনুষ্ঠানৰ এজন বিশেষ অতিথি হিচাপে মই যথেষ্ট আপ্লুত হৈছোঁ আৰু ভাল লাগিছে। আসসালামু আলাইকুম, নমস্কাৰ। অনারেবল প্রিন্সিপাল রেডিয়েন্স একাডেমি, অনারেবল MD sir, so honorable sir, who always advised me. I am very glad to appear in this program. Honorable all staff Radiance Academy, honorable principals come from various institutions, honorable persons come from various places, and my dear students. আজি এইখন মঞ্চত মোক দুই এষাৰ কোৱাৰ কাৰণে যি সুবিধা প্ৰদান কৰিছে মই নথৈ আনন্দিত হৈছোঁ আৰু মই এষাৰ কথা দাবী কৰি ক'ব পাৰোঁ, আমাৰ ল'ৰা অসমৰ কাৰণে আজি সন্মানীয় ছাৰ ইয়াত উপস্থিত আছে। ছাৰৰ আগত প্ৰশংসা কৰাটো মই বিচৰা নাছিলোঁ, ছাৰৰ এবচেঞ্চত মই প্ৰশংসা কৰোঁ। আজি ছাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপৰ জৰিয়তে আমাৰ পিছপৰা নামনি অসমৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি এনেকুৱা এটা অনুষ্ঠান উপহাৰ দিবলৈ তেখেতে সক্ষম হৈছে। গতিকে ছাৰৰ কাৰণে আমি প্ৰত্যেকৰ ফালৰ পৰা এটা জোৰদাৰ হাততালি দিব বিচাৰিছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ ছাৰৰ যি অভিযান আজি আমি দেখা পাইছোঁ, আমাৰ এই নামনি অসমৰ পৰা পিছপৰা অঞ্চলৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে বাহিৰত যাই নীট কোচিং কৰিব নোৱাৰে। আজি আমি শুনা পালোঁ আমাৰ সন্মানীয় ছাৰে আমাৰ এই লয়াৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কোচিঙৰ নীট পৰীক্ষাৰ এটা সুব্যৱস্থা ইয়াতে কৰিছে। গতিকে মই ছাৰক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এখন কথা মই ক'ব বিচাৰোঁ, আজিৰ যিটো আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ ইমানখিনি ছাত্ৰ ছাত্ৰী গেদাৰিং কৰি আজি ইয়াতে যি শৈক্ষিক আলোড়নৰ সৃষ্টি কৰিছে তাৰ কাৰণে মই সন্মানীয় ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা উৎসাহ উদ্দীপনা অনুপ্ৰেৰণা যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাই থাকে তেতিয়াহ'লে তেখেতসকলে ভৱিষ্যতে আগবাঢ়ি যোৱাত যথেষ্ট পৰিমাণে সহায় হ'ব বুলি মই ভাবোঁ। মই আশা কৰিছোঁ ছাৰৰ এই দীঘলীয়া যাত্ৰা আৰু বেছি শক্তিশালীৰ পৰা শক্তিশালী হওক এই কামনা কৰিছোঁ। আৰু আজিৰ যি অনুষ্ঠান এই অনুষ্ঠানৰ কাৰণে মই ছাৰক আকৌ এবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা অনুষ্ঠানবিলাক পাতক, আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক অনুপ্ৰেৰণা যোগাওক, এই কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব, ধন্যবাদ।